অমৃত খাব লাগিব আৰু অমৃত পাবলৈ বেলেগত ঠাই নাই সাধু সংগ অনুসৰা শ্ৰৱণ কীৰ্তন কৰা পৰিহৰা পাখণ্ড আচাৰ বেয়া বাদ দিব লাগিব বেয়া বৰ সোনকালে কাষেদি যায় সেইকাৰণে কৈছে তেজ দুৰ্জন সংসাৰ গম বেয়াক আগতে বাদ দিয়া বেয়াক বাদ দিলেও তুমি অকলশৰী হবা ভজ সাধু সমাগম সাধুৰ সমাগমত বহা পাৰা মহাপুৰুষ মাধৱদেৱে ক'লে সাধু সংগ অনুসৰা শ্ৰৱণ কীৰ্তন কৰা পৰিহৰা পাখণ্ড আচাৰ বেয়াবিলাক বাদ দিয়া তুমি বেয়াক বাদ দিলেও নহ'ব স্মৰ নিত্য অনিত্য অনবৰত স্মৰণ কৰি থাকিবা তেওঁ আছে কাৰণে মই আছো তেওঁ আছে কাৰণে কাণেদি শুনো চকুদি দেখো ভৰিদি খোজ কাঢ়িব পাৰো তেওঁ ওলাই গ'লে কাঠখৰিৰ দৰে পৰি থাকে মই বন্ধে ভক্তটো নাৰাখে সকলোকে ভক্ত চোৱা যায় ১৩ তাৰিখত এইটো যেতিয়ালৈ থাকিব তেতিয়ালৈ ইয়াত হ'ব এতিয়া এওঁ এটা কথা কৈছে উদ্ধৱে যে তুমি যাবা এইটো জানিলো কিন্তু মই বাৰু তোমাক কেনেকৈ ভক্তি কৰিছিলো তুমিতো নাজানিলা আজি যাবৰ পৰত কিন্তু তুমি জানি যোৱা শয়নে ভোজনে স্থান গপ্য স্থানে সদা সেৱা কৰো আমি তোমাক নেদেখি ৰাখি প্ৰাণ প্ৰভু কিমতে বৰ্তিব স্বামী মই শয়নলৈ গ'লে মই বিচনাখনলৈ চাই মই ভাবো গোটেই দিনটো চকু জুৰিৰে বাকী নাচাবলগীয়া চালো কাণ দুখনেৰে কিবি নুশুনিবলগীয়া শুনিলো জিভাৰে ক'ত বাকী নক'বলগীয়া কথাবিলাক ক'লো চৰণ দুখনেৰে ক'তবা নাযাবলগীয়া স্থানলৈ গ'লো এতিয়া তোমাৰ কোলাত শুব আহিছো প্ৰভু তুমি যদি মোৰ জীৱন ভাটিটো টানি ৰাখা মই এটা নতুন দিন পাম আৰু যদি ভাটি এৰি দিয়া এই মোৰ শেষ প্ৰণাম মই এনে ভাবে তোমাৰ ওচৰত ৰাতি টোপনি যাব আৰু কি শয়নতে নহয় ভোজনত খাওঁতে মই খাবৰ কোন হাত দুখনে ৰান্ধি বাঢ়ি দিলে হাতখনেৰে নিলো মুখখন মেলিলে মুখখনক ক'লো তই খালি নে মুখে ক'লি মই কিয় খাম আহাৰ কাৰণে মুখখন মেলি দিছো দাঁতক সুধিলো তই খালি শিলৰ দৰে বুজি নাপাওঁ আকৌ আহাৰ কাৰণে মই থালি কৰি দিছো জিভাক ক'লো তই ল'ৰা চৰা কৰিছা জিভা কৈছিল ল'ৰাটো হয় চাদু এটা পাব খুজিছিল ভিতৰৰ ফুটা থৈ দি সোমাই গৈছিল আল জিভাডালে কৈছিল মই সাক্ষী দিব পাৰো মোৰ পাত দি ভিতৰে গৈছিল নাৰী কেইডালে কৈছিল মই সাক্ষী দিব পাৰো সৌকে ভিতৰত গৈছিল তেতিয়াহ'লে আমি লওঁ আমি নাখাওঁ উজনিলৈ গ'লে আপোনালোকে পাব চাউল মুঠি ল'লেনে সিজোৱা মুঠি ল'লেনে অন্ন মুঠি লোৱা হ'লনে আমি নামনিটো এটা এই কথাটো ক'ব ভাত খালি না বোলে খালো ক'ত যা বিয়া খাব যাওঁ ক'ত যা ভোজ খাব যাওঁ খালি খাওঁ খাওঁ আমি আচলতে কোনেও নাখাওঁ আমি লওঁ প্ৰসাদ মুঠি দিও আপোনাক ক'ব লওঁ খাপ বুলিতো নকয় তেতিয়াহ'লে আমি লওঁ এই লওঁতে আপুনি কেতিয়াও মূৰে কপালে হাত দি থকা নগ'লে কি আজি পাথৰত নগলি সেইকাৰণে কৈ যায় আমাৰ এওঁ মানে গেছ শেষ হৈ গ'ল তো আধা কুটীয়া হৈ আছে তাকে খাই ভাবি আছো হয় না আপুনি চিন্তা কৰিলে মেচিনত দিছে যাতে কাম কৰিব মেচিনে বনা গতিকে আমাৰ এই চিন্তা এওঁ সেইকাৰণে কৈছে ভোজন মই অন্নজনী বিচাৰ কৰি পেলাই খাব লাগিব অন্ন হ'ল ব্ৰহ্ম ভগৱন্ত হ'ল পৰম ব্ৰহ্ম আমি হলো জীৱ ব্ৰহ্ম সেইকাৰণে অন্ন ব্ৰহ্ম অন্ন ব্ৰহ্ম অন্ন ব্ৰহ্ম সাৰ অন্ন ব্ৰহ্মই কৰি আছে জগত উদ্ধাৰ অন্নৰ পৰা মেদ হৈছে মাংস হৈছে মজ্জা হৈছে শুক্ৰ হৈছে বংশ বিস্তাৰ হৈছে অন্নৰ শুদ্ধতাটো বৰ ডাঙৰ বস্তু এদিন আপুনি উপবাসে থকাটো কোনো কথা নাই আপেল এটা খাই পেলাই আপুনি থাকিব পাৰে কিন্তু অন্নটো খাই আপোনাৰ মাৰ্গদৰ্শনৰ পৰা বহুতো তললৈ নামি আহিব গতিকে এওঁ কৈছে মই ভোজনত একেবাৰে হেৰি হৈ থাকো সচেতন হওঁ
তাৰমানে উদ্ধৱ তাৰমানে জ্ঞানবদ্ধ পুৰুষসকলে শয়নৰ ওপৰত সেই চিন্তাটো কৰে কাৰণ মইতো সাৰ নাপাবও পাৰোঁ এয়ে মোৰ শেষ নাম কোনে জানে কত মানুহে ৰাতি শুওঁতেই ঢুকায় গতিকে মইতো ঢুকাব পাৰোঁ সেইকাৰণে মৃত্যু স্মৰণ দ্বিতীয়তে ভোজনত স্নান কৰোঁতে সদায় ভাবিব লাগে ব্ৰাহ্মণবিলাকে ৰাতিপুৱাই গোসাঁই ধুৱাবলৈ যায় ৰামাৱলীখন গাত লৈ কিন্তু যিটোক ধুৱাই সি কাঠৰ হ'ব পাৰে শিলৰ হ'ব পাৰে তামৰ হ'ব পাৰে সোণৰ হ'ব পাৰে কোনো এটাইতো নামাতে হ'লেওতো বছৰে সদায় ধুৱাই আছে তেতিয়াহ'লে আমি কাক আনিছোঁ ধুৱাবৰ কাৰণে তেওঁকেই কাৰণ তুমি প্ৰাণপ্ৰিয়তম পৰম হৃদয়দেৱ প্ৰাণ প্ৰভু পীতাম্বৰ আছে তেওঁ আছে তেওঁক ধুৱাব আনিছোঁ মই তেওঁক ধুৱাব লাগিলে তেওঁ বাৰে বাৰে কৈছে কিন্তু যে মোৰ কিন্তু আগতে ভৰি ধুৱাবি আজি আমি আহি পোৱাৰ লগে লগে চৰণ ধুৱালে অৰ্থাৎ চক্ষু আদিত্য নাহিকাই বায়ু কৰ্ণে দিশ জিহ্বাই বৰুণ বাক্যে ব্ৰহ্ম মুখে পদ্ম কণ্ঠে সৰস্বতী হৃদয়ে বিষ্ণু নাভিয়ে পদ্মনাভ লিংগে প্ৰজাপতি গুজ্জে মিত্ৰ চৰণে বিষ্ণু মোৰ বুলিবৰ একো নাই চব তেওঁ ভৰি দুখন তেওঁ যেনে গা ধোৱাৰ আগতে মই ভৰি দুখন ধুৱাই ল'ব লাগে চৰণ দুখন ধুৱাব লাগে চিন্তা কৰিব লাগে এইটো নৰৰূপী নাৰায়ণ এইটো পানীটো জলৰূপী নাৰায়ণ গুৰুজনাই ক'লে নাৰায়ণৰ নাম লৈয়া শুদ্ধ কৰোঁ আমি চিত্ত নাই তাৰমানে তুমি গা ধুওঁতে নাৰায়ণ নামটো স্মৰণ কৰা তেওঁকে ধুৱাইছা তেওঁৰ দ্বাৰাই ধুৱাইছা তুমি পানীও তেওঁই জলৰূপী নাৰায়ণ নাৰা মানেই পানী তুমিও তেওঁই মই মোক ভগৱানলৈ ৰূপান্তৰিত নকৰোঁৱেই নহয় মই কিয় ভগৱান নহয় সমস্ত ভূতৰে তুমিহে আত্মা সকলো ভূততে তুমি আছা গতিকে ইয়াত সেইকাৰণে কৈছে স্নানৰ সময়খিনি অকমান ভাৱনা কৰিব দিছে আজি ধুৱাই কালি বা ধুৱাব পাওঁ কি নাপাওঁ কাৰণ মই মৰাৰ লগে লগে ক'ব কালি ৰাতিপুৱা গা ধুইছিলোঁ আৰু ধুৱাই নাপালা তেতিয়াহ'লে মই মোক ধুৱাব পাৰিম নে নোৱাৰিম মই মোক নহয় মই তেওঁ কাৰণ মইতো মই নহয় মোৰ নামটো লৈ তেওঁ আহিছে এইটো আৰু গপ্য স্থান এইটো গোপনীয় স্থান খুব দকৈ যদি ভাবি চায় অৰ্জুনে 18 দিনীয়া কুৰুক্ষেত্ৰৰ যুদ্ধত ৰথখনহে লৈছে সেই ৰথৰ গৰাকী তেওঁ অৰ্জুনে এটাও বধ কৰাই নাই গোটেই যিমান বধ কৰিছে তাৰে উত্তৰটো দিছে নহয় বৰবৰীয়ে বোলে এজনে যুদ্ধ কৰিছে আমি বুজি পালো তেতিয়াহ'লে মই যি আহিছোঁ মই ৰথখন লৈছোঁ জীৱন ৰথখন পথখনো পাৰি ল'লো বন্তিও জ্বলালো মই বহিলোঁ মোৰ সন্মুখত বাংময় মূৰ্তি তেওঁ নিৰাকাৰ নিৰঞ্জন মোৰ তাত আত্মাটো নিৰাকাৰ শব্দ ব্ৰহ্ম নিৰাকাৰ তেওঁ বায়ুৱে যেনেকৈ বায়ুৰ লগত লগ লাগি মোৰ ভিতৰত তেওঁতকৈ তেওঁৰ লগত কামটো কৰিলে মোৰ ওপৰত এটা লাভ হ'ল দুৰাচাৰ মনটোৱে আচাৰত আহিল বাবাৰ কথা জানিলোঁ তেওঁহে তেওঁৰ নাম ল'লা মইহে গৌৰৱ কৰি থাকোঁ মই গুৰুৰ নাম ল'লোঁ আমি আচলতে কোনেও গুৰু গান নকৰোঁ তেওঁ কৰে আমি ওপৰতে লাভান্বিত হওঁ এই উদ্ধৱ যেতিয়া আপোনাৰ তাত উদ্ভৱ হ'ব তেওঁ কৈছে বা তেওঁৰ কাম তেওঁ কৰিলে শব্দ ব্ৰহ্ম নিৰাকাৰ জীৱ ব্ৰহ্ম নিৰাকাৰ পৰম ব্ৰহ্ম নিৰাকাৰ তেওঁৰ লগত লগ লাগিল মই ৰথখন লৈ যে তাতে বহিয়ে আছিলোঁ আমাক কিন্তু অনুশীলনৰ কাৰণে বস্তুটো দিছে যে তুমি কৰি থাকোঁতে তুমি এদিন যিদিনা পৰিণত হ'বা তেতিয়া তুমি জানিবা মই কৰা নাই মোক লৈ তেওঁ কৰে আমি যত জীৱ তোমাৰ পালন হৰি 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 তেওঁ পালি আছে আমিহে মিছাতে কৈ আছো মই এইমাত্ৰ নামঘৰৰ পৰা গুৰু সেৱা কৰি আহিলোঁ তুমি কৰিলা তোমাৰ কি আছে শব্দ তোমাৰ নে জীৱ তোমাৰ নে তোমাৰ ভাৰ্যাই তোমাৰ জীৱটো দেখিছেনে তোমাৰ মায়ে গৰ্ভত থাকোঁতে জীৱটো দেখিছেনে
নেদেখি মেডিকেলত অপাৰেশ্যন কৰোঁতে ডাক্তৰে কৈছিলে এইটো জীৱটো তেওঁতো দেখা নাই অব্যক্ত ঈশ্বৰ এই অব্যক্ত ঈশ্বৰক মাত্ৰ চিনি পায় ভকতে ভকতে পায় ভাৱনাই ভাৱনা ভক্তিৰ উৎপত্তি যেতিয়া হয় তেতিয়া তেওঁ গম পায় মই কিবা বুজি পালো এই কিবা বুজিবৰ কাৰণে এওঁ কৈছে শয়নে ভোজনে স্নান বৈপ্যস্থানে সদা সেৱা কৰোঁ আমি তেতিয়াহ'লে ঈশ্বৰৰ সেৱাটো সদা তেওঁতো অনবৰত ঠাটি টানি তেওঁতো একবাৰ ক'ব পাৰে যে আজি 5 মিনিট নহয় 5 মিনিট দিলে আপোনাক একেবাৰে শ্মশানত লৈ যাব তেতিয়াহ'লে তেওঁ নিৰন্তৰ মই কিন্তু নিৰন্তৰ হ'ব পৰা নাই কুকুৰ কাটাৰ কাৰণে কাম ক্ৰোধ কুত্তা কামুৰি খাই বিষয় বিষ লাগি এই জীৱ যা এই বিষয়ৰ সুখবিলাকৰ কাৰণে আমি অন্তৰ্মুখী কৰি আনি সাধু সংগত বহিলে মই আত্মতত্ত্ব উপলব্ধি হ'ব জীৱন এইখিনিয়ে মাত্ৰ কাৰণ সূৰ্যৰ লগত হৰ জীৱনৰ আয়ু ৰাতিপুৱাতে সূৰ্যটো উদয় হ'ল গধূলি মাৰ যাওঁতে বোৱাৰীৰ কপালৰ ফটোৰ দৰে হাঁহি মাৰি কৈ যায় এদিন নিলো এদিন কৈ মই লৈ যাই আছো এই সূৰ্যটো কিন্তু ডুবে আমাৰ ভিতৰত কিন্তু আইৰ গৰ্ভত থাকোঁতে এটা সূৰ্য লৈ আহিছো হৃদয় আকাশে চৈতন্য আদিত্য সৰ্বদাই প্ৰকাশ হয় উদয়স্ত নাই সন্ধ্যা উপাসনা কৰিব কোনো সময় নিৰন্তৰ কিন্তু হৃদয় আকাশত থকা সূৰ্যটো এদিন ডুবে সেইদিনা কিন্তু 7 জনৰ কান্ধে উঠি শ্মশানলৈ আমি শ্মশান অনুভৱ নকৰো আমি জীয়াই থকা দিনত নামঘৰলৈ আহিব পাৰো কিন্তু মেডিকেলত মাৰ যোৱাৰ লগে লগে সেইদিনাখন কিন্তু আমাক নামঘৰত দেখি নামে ক'ত বুলি শ্মশানক লৈ যাওঁ যদি মেডিকেলত তেতিয়াহ'লে নাকত তোলা ভৰি দিছে মুখত তোলা দিছে কাৰণ বেয়া বস্তু এইটো এতিয়া বীজাণু আছে তেতিয়াহ'লেতো বীজাণুৰ ভাণ্ড তেওঁ আছে কাৰণে বীজাণুবিলাকে ক্ৰিয়া কৰিব নোৱাৰে মই আছো তেতিয়াহ'লে আমি সেইটো জানিব লাগে এই অনুভৱটো কৰিলে আমি জীৱনত ধন্য কৰিব পাৰিম হয় গোটেই বেমাৰৰ বীজাণুৰ ভাণ্ডটো লৈয়ে আমি গৌৰৱ অহংকাৰ অপন দি আছো আমাৰ সময় নাই হৰি বজিবৰ সময় নাই আজি বোলে তোমাৰ সময় নাই কালি বোলে তোমাৰ সময় নাই সময় তোমাৰ বাৰু কাহানী হ'ব সময় দেখো তোমাৰ লগত যাব জন্ম পোৱা সময়টো কিন্তু বৰ বৰষুণ এদিনাখন পোহৰ হোৱাৰ আগে আগে তেতিয়াই জন্ম পাইছিলি মৰিবৰ দিনা কি কওঁ মোক গ'ল নেকি বোলো গ'ল হয় দে এনে বৰষুণতে আহিছিল জন্ম পাওঁতেও কিন্তু ঈশ্বৰৰ লগত লগ লগাটো কোনোবাই গম পায় নেকি সেইকাৰণে মহাপুৰুষ মাধৱদেৱে ক'লে আপুনি আপোনাৰ বন্ধু আপুনি আপোনাৰ শত্ৰু আপুনি আপোনাৰ ৰাখে মাৰে হৰিক নভজি নৰে আপুনি হয় নষ্ট হৰি ভজি আপোনাক কটাৰ মই মোক ভজিব লাগে মোক ভজাক বাদে উপায় নাই মই যিমানেই মোক ভজিম ভগৱন্ত কৈছে তুমি মোক ভজি আছা আমি নিজক ভজিবলৈ গ'লে কিছু যন্ত্ৰণা অৱশ্যেই পাব লাগিব এই যন্ত্ৰণাবিলাক মই অতিক্ৰম কৰিব লাগিব এলা ৰঙে আনন্দেৰে আৰু এই আনন্দেৰে যাবলৈ হ'লে আমিবিলাকৰ লাগিব সৎ সাহস আৰু যোগী ঋষি সন্যাসী বা গুৰুজনাই দি থৈ যোৱা আদৰ্শৰ ওপৰত লাগিব একান্ত বিশ্বাস গুৰুজনাই সেইকাৰণে ক'লে বিশ্বাসে মিলয় তৰ্কে বহু যেতিয়ালৈকে মই বিশ্বাসক হৃদয়ৰ মণিকূটত ল'ব নোৱাৰিম সেইদিনালৈকে মই আগবাঢ়িব নোৱাৰিম ইয়াত সেইকাৰণে কৈছে মই পিন্ধো চাৰ বস্ত্ৰ অলংকাৰ তোমাৰ উচ্ছিষ্ট খায়া দহাই আছো চিকিনো বিপৰীত
তৰিব দুষ্টৰ মায়া। মই যিমান পিন্ধিছো এইবিলাক জ্ঞান বস্ত্ৰ তোমাৰ পৰা, তুমি দিয়াজন সেইজনৰ পাত পাইছো, তেওঁ দিয়াখিনি মই, সেইকাৰণে কৃষ্ণক চোৰ বুলি কৈছে। ভকত বিলাক একোজন চোৰ হব লাগিব, তেওঁৰ সৎ বস্তুটো লৈ যাব লাগিব। এইটোৱে বেয়া দুৰাচাৰ কৰ্মৰ চৌৰ্য বৃষ্টি নহয়, জ্ঞানৰ চৌৰ্য বৃষ্টি। শলিতা তেলে যেনেকৈ তেলবিলাক নি প্ৰজ্বলিত কৰি ৰাখিছে, আমাৰো সেই জ্ঞানৰ বন্তিটো আমি জ্বলাব লাগিব। গতিকে ইয়াত সেইকাৰণে কৰিব যে দৰাই আচচিত কিনো বিপৰীত তৰিব দুষ্টৰ মায়া। এই মায়াকো মই অতিক্ৰম কৰিব পাৰিম, কাৰণ জীৱবিলাক জন্ম পোৱাৰ পৰাই জীৱই মায়াই মাধুৰী পাই আনন্দৰ সীমানা এৰাইতে নাপাৰে কোনো সন্দেহ। সুৰুঙেতো মাত্ৰ পাব পাৰে ভকতৰ সংগত আৰু গুৰুৰ আশ্ৰয়ত। গুৰু বুলি ক'বলৈ গ'লে পিতৃদেৱ ভৱ মাতৃদেৱ ভৱ, যাৰ কাৰণে পৃথিৱীখন দেখা পালো। দ্বিতীয় আচাৰ্য, তৃতীয়ত ক'লে যে সেইজন কৃপাল গুৰু শংকৰদেৱ। যেতিয়ালৈ কৃপাল গুৰু শংকৰদেৱ কৃষ্ণ বুলি নাজানিম, তেতিয়ালৈ মোক আকৌ আন্ধাৰ আহি যাব। কাৰণ তেৱেই জগজন বন্দন দৈৱকী নন্দন জোহৰি মাল কংস জগজন তাৰণ দেৱ নাৰায়ণ শংকৰ তাকেৰি অংশ। ঈশ্বৰ কৃষ্ণ কৃপাল গুৰুৰ ভেদ নাই। এই অভেদ বুলি যেতিয়াই পাৰিম, তেতিয়া তেওঁৰ জ্যোতিয়ে মোক সহায় কৰিব। ইয়াত এটা বৰ ডাঙৰ বস্তু এটা দি থৈ দিছে। অজ্ঞানী গণে দুখে ইন্দ্ৰিয় কদমি কাম ক্ৰোধ মোহ জিনি যিটো ব্ৰহ্মপদ পাৱৈ প্ৰভু কোনো তাহাৰ আছে বিঘিন। পঢ়ি যাওঁতে কথাটোত গণ্ডগোল যেন লাগে। মহাজ্ঞানীগণে দুখ কৰি পেলাই ইন্দ্ৰিয় দমন কৰে, কাম ক্ৰোধ লোভ মোহ মদ মাচাৰ্য ঈৰ্ষা অসূয়াক দমন কৰি তেওঁ জয় কৰে, আৰু এদিন জয় কৰি ব্ৰহ্মপদ লাভ কৰে। আৰু ব্ৰহ্মপদ লাভ কৰি পেলাই তেওঁ কি হয়? আহি বিঘিনী হয়। কিন্তু মানুহটো গণ্ডগোল কেনেকৈ তেতিয়াহ'লে? এটা ভিতৰত এটা কাহিনী আছে সোমাই। দুৰ্বাসৰ সদায় মনত চিন্তা হৈছিল, মই কিবা কম নেকি? দেৱাদিদেৱ মহাদেৱে যদি ব্ৰহ্মজ্ঞান প্ৰাপ্ত হ'ব পাৰে, ব্ৰহ্মাই নাভি কমলত জন্মগ্ৰহণ কৰি যদি ব্ৰহ্মপদ পাব পাৰে, মই কিয় পাব নোৱাৰো? হিংসাৰ জেদেৰে তেওঁ অটব্য অৰণ্যৰ পৰ্বতৰ শিখৰত ধ্যানমগ্ন হ'ল। অনাহাৰ অনিদ্ৰায়, আহাৰ যেতিয়া নাখায় অন্নগত প্ৰাণ, গতিকে মাংসবিলাক শুকাই গ'ল, হাড় কেইডাল থাকে, কিন্তু মুখেৰে কিবা এটা কৈ আছে, নাৰায়ণ নাৰায়ণ। দেৱতাবিলাক আকাশ মাৰ্গেদি গৈ ইন্দ্ৰক ক'লে, অন্যবাৰ দৈত্য দানৱ অসুৰে আমাক স্বৰ্গৰ পৰা বিতাড়িত কৰে, এইবাৰ ঘটনা বেলেগ বোলে। কেনে? এইবাৰতো ঋষি। কি ঋষি? যত আছে, কিন্তু হাৰ লাগি গৈছে, কিবা কিন্তু কৈ আছে। ইন্দ্ৰই বোলে তেতিয়াহ'লে এইবাৰ ঋষিয়ে আহিব, কি হ'ব? সকলো লগ লাগি নাৰায়ণ অৰ্থাৎ নাৰায়ণ ধ্যানমগ্ন হৈ আছে, প্ৰভু ৰক্ষা কৰক। কি আছে? অন্যবাৰ দৈত্য দানৱ অসুৰে আমাক স্বৰ্গৰ পৰা আঁতৰাই, তুমিয়ে প্ৰভু আমাক আৰু খিতাপি লগাই এইবাৰ এইবাৰ কি আছে? কোনোবা ঋষি এজনে হয় নেকি? নাৰায়ণ ধ্যানস্থ হওক। নাই নাই, ভয় নকৰিবা, এজন দুৰ্বাসা, তেওঁ ব্ৰহ্মজ্ঞান লাগে তেওঁ, কিন্তু আক্ষেপটো লৈ গৈছে। শিৱই যদি পাব পাৰে, ব্ৰহ্মাই যদি পাব পাৰে, হিংসুক হৈ পেলাই ব্ৰহ্মজ্ঞান পাব নোৱাৰি। তেওঁৰ আদৰ্শেৰে আগবাঢ়ি যাওক, কিন্তু মনতে আগতে হিংসাটো লৈ আছে।
নহয় আমাৰ কিন্তু হয় তোমালোকে চিন্তা নকৰিবা মাজৰাতি নাৰায়ণ গৈ কলে হে দুৰ্বাসা কিহৰ বাবে ইমান ত্যাগ স্বীকাৰ কৰিছে ব্ৰহ্মাই যদি ব্ৰহ্মজ্ঞান পায় শিৱই যদি ব্ৰহ্মজ্ঞান পায় মই কিয় নাপাওঁ আনৰ লগত তুলনা কৰি কিয় লাগে তুমি হিংসাৰ বাটেদি গৈহে বিচাৰিছা তোমাক ব্ৰহ্মজ্ঞান লাগে তুমি কৰা তেওঁলোকক লগত লৈ তুমি কৰিছা তেতিয়াহ'লে মোক নিদিয়ে যদি মই আত্মত্যাগ কৰোঁ নকৰিবা তোমাক দিলে তুমি কি কৰিবা দিলোৱে বাৰু কি কামত আহিবনে এই হাৰ কেইডালেৰে তুমি ক'ত কি কবা পাই যাম জানি যাম মই পালো তোমাৰতো লাভ নহ'ব তুমি আৰু বিলাই দিব লাগিব যিমানে বিলাই দিবা সিমানে মহান হবা তাৰে নাম সঁচা উদাৰতা তুমিতো বিলাবই নাপাবা দেখো পাল্লা মাৰা গলা কি কামত আহিব মোৰ দেহটো যদি মই সবল আগৰ দৰে হৈ যাব পাৰিম হয় নেকি এতিয়াও 2 প্ৰহৰ বাকী আছে ৰাতিপুৱালৈ তথাস্তু তুমি এজন সুন্দৰ পুৰুষলৈ ৰূপান্তৰিত হবা ৰাতিপুৱালৈ আৰু তেতিয়াই তুমি জানিবা তুমি ব্ৰহ্মজ্ঞান প্ৰাপ্ত হলা কিন্তু কিমান বা বিলোৱা তুমি জানা নাৰায়ণ গুচি গল ৰাতি যেতিয়া পোহৰ হৈ আহিল কিন্তু সুন্দৰ পুৰুষ এজন নিজে নিজে ভাবি দুৰ্বাসা আচৰিত হৈ গল তেতিয়াহ'লে মই ব্ৰহ্মজ্ঞান প্ৰাপ্ত হৈছো ব্ৰহ্মজ্ঞান প্ৰাপ্ত হোৱাৰ লগে লগে তেওঁ চিঞৰি দিছে হে ব্ৰহ্মা হে শিৱ মই ব্ৰহ্মজ্ঞান প্ৰাপ্ত হলো তোমালোকৰ দৰে কিন্তু ইয়াত থাকিলে মই কাক কি কৰিম মই নামি যাম পৰ্বতৰ টিঙৰ পৰা তেওঁ নামি আহিব আৰু অম্বৰীশৰ ৰাজ্য পাই পাত্ৰ মন্ত্ৰীসকলক সুধিলে যাকেই লগ পায় কাৰ ৰাজ্য বোলে অম্বৰীশৰ ৰজা খবৰ দিয়া গ'ল ব্ৰহ্মজ্ঞান প্ৰাপ্ত হোৱা পুৰুষ আহিছো মানে গৰ্ব পৰ্বতত একদম থিয় দি পেলাই কৈছে তেওঁলোকে কৈছে বোলে ৰজাটো সেই ঘৈণীয়েকৰ লগত 2টা ৰজা ৰাণী এই 2টাই অনাহাৰ অনিদ্ৰা ব্ৰতত আছে কিহৰ ব্ৰত বোলে নাৰায়ণ এনেকে কৰি নাপায় নহয় মই কিমান কষ্ট কৰিছো দেহা মাৰি দিছো হাৰ ওলাই গৈছে পাই গলো এতিয়া খবৰ দিয়া গ'ল বোলে নহয় বহি আছে সেয়া আগেদি গ'ল তেওঁ আৰু অম্বৰীকে তাক প্ৰণাম জনাইছে যে এইজন অমুক তেওঁ স্নান কৰিব গৈছে আৰু স্নান কৰিব যাওঁতে তেওঁৰ ব্ৰতটো শেষ হৈছে ঋষিমুনিবিলাক কৈছে কি কৰা ভাল বোলে জলৰূপী নাৰায়ণ 100 জল এনেকে লৈ থৈ নুঠিবা কিন্তু তেওঁ আহিলে একেলগে হাল ল'বা তেওঁ স্নান কৰোঁতে ব্ৰহ্মজ্ঞানী যদি ক'বা মোক নুসুধাকে সাধাৰণ ঋষিমুনিক সুধি পেলাই তেওঁ ব্ৰত ভাঙিলে আজি এইবিলাক কৰি কৃতযোগ আঞ্জল এই চুলি একোচা টান মাৰি আনে আৰু দলি মাৰি দিলে পুৰা জুই হৈ যায় অম্বৰীশক পুৰিব খেদি যায় অম্বৰীশে নাৰায়ণক কয় প্ৰভু মইতো তেওঁৰ সেৱাৰ বাবে কিন্তু মইতো একো কৰা নাই এতিয়া তেওঁ কৃতাগ্নি নিজৰ চুলি নিজে চিঙি দলি মাৰি দিলে পুৰা জুই মই পুৰি মাৰে প্ৰভু তুমি ৰক্ষা কৰা নাৰায়ণ সেই সময়ত মানে বৈকুণ্ঠ নিদ্ৰা চক্ৰহে ভাবে মোৰ নামটো কিন্তু সুদৰ্শন বেয়া দেখা কাম চলি আছে প্ৰভু থকা আঙুলিৰ পৰা ওলাই গৈ খেদিব এইটো কিহে খেদে এই তেতিয়াহ'লে মই ব্ৰহ্মাৰ ওচৰত যাম দৌৰি গৈ ব্ৰহ্মাক ক'লে ব্ৰহ্মাদেৱ ৰক্ষা কৰক বোলে হৈছে তুমি মাজৰাতি ব্ৰহ্মজ্ঞান পোৱা বুলি আমি গম পাই গৈছো ক'ব আহিব নালাগে নহয় ক'ব নাই ৰক্ষা কৰক কি হ'ল এইটোতো বিষ্ণু চক্ৰ আমি ৰক্ষা কৰিব কৈলাশত গৈ চিঞৰি দিলে তেওঁ কিন্তু কৈলাশ পঠিয়াই ক'লে তুমি ব্ৰহ্মজ্ঞান মাজৰাতি পোৱা বুলি খবৰ জানো তাকে ক'ব আহিছিল ক'ব নাই ৰক্ষা কৰক কি হ'ল বোলে বিষ্ণু চক্ৰ মই ৰক্ষা কৰিব নোৱাৰো নাৰায়ণৰ ওচৰত গৈ ভৰিত জোকাৰি দিলে প্ৰভু ৰক্ষা কৰক তেওঁ চকু মেলি ক'লে ৰক্ষা কৰক মানে তুমি অম্বৰীশ নহয় তুমি
দুৰ্বাসা নোহোৱা বোলে দুৰ্বাসা তোমাক ব্ৰহ্মজ্ঞান দিয়া হৈছে ন কিমান বিলালা বিলাবই খোৱা নাই নিবিলাওঁতে তোমাৰ কি গণ্ডগোলটো লাগিল তোমাৰ সুদৰ্শন মোক খেদি লৈ তেতিয়াহ'লে মোৰ ভৰিৰ পৰা এৰি দিয়া সম্বৰিকৰ ভৰিতে ধৰা গতিকে ইয়াত ইমান পায়ো একো কামত অহা নাই তেওঁ সেইকাৰণে ইয়াতে দেখুৱাইছে যে জ্ঞানী গণে দুখে ইন্দ্ৰিয়ক দমি কাম ক্ৰোধ মোহ দিমি যিটো ব্ৰহ্মপদ পাৱৈ প্ৰভু কোনো তাহাৰো আছে বিধি পোৱাটো ডাঙৰ কথা নহয় পালন কৰাটো লোৱাটো ডাঙৰ কথা নহয় বহু মানুহে আমি ঘৰত কেতিয়াবা লৈছো পিঠা হাতৰ দিনৰ হয় কিন্তু মাল আছে না মালৰ ওপৰতে কথা হ'ব আৰু দোকানত মাল নাথাকিলে তোৰ গ্ৰাহক নাহিলে তাকতো বেলেগে ক'ব দোকানক এনে বন্ধ কিয় কৰি ৰাখা আমি তাচ খেলালে কিন্তু প্ৰতি খেলাতে 10 টকাকে দি যাওঁ আড্ডাটো কিহত ভৰি গ'ল গতিকে আমি সাৱধান আমি মহামূঢ় গৃহবাসী সুখে সংগ লৈয়া ভকত তোমাৰ চৰিত্ৰ কথা শুনিলাতে তৰিলো মায়া দুষ্ট আমি গৃহবাসী প্ৰত্যেকে ঘৰ বাৰী ল'ৰা ছোৱালী সতি সন্ততি আনহাতে আমি অজ্ঞান আৰু মূঢ় কিন্তু এটা বস্তু আমি জানিলো তোমাৰ চৰিত্ৰ তুমি শিশু কৈশোৰ বাল্য যৌৱন ইমান অৱস্থালৈ হে প্ৰভু বক অঘ পুতনা কংস শিশুপাল ইত্যাদিক নিধন কৰিলা যদিও তুমি নিধন কৰি তেওঁৰ আত্মাটো আকৌ তোমালৈ লৈ গৈছা সি কংসই হোক সি ৰাৱণেই হোক প্ৰতিজন যে তোমাৰ পৰা উৎপত্তি হৈছে জীৱাত্মাটো আকৌ তোমালৈ গৈছে তোমাক যিজন ব্যাধে কিন্তু স্বীকাৰ কৰিছিল চৰণত সেইজনো কিন্তু আগতে তুমি কৈছা মোতকৈ আগতে তুমি যোৱাগৈ বৈকুণ্ঠলৈ ৰথ আহিছে ভকতৰ প্ৰতি ইমান দয়াশীল এইজনৰ কথা যিয়ে এবাৰ শুনে মায়া দূৰত যায় মায়া এনে বস্তু অবস্তুক দেখা বস্তুক আৱৰি সেইটো মোহৰ মায়া জানা নিষ্ঠ কৰি এখন মায়াৰ বজাৰ এই মায়া বজাৰত বেহানি কৰিলো সময়ৰ ক্ষণ গণি কিমান পালো কিমান নাপালো চাবলৈ নাই আহৰি আজি আহিছে সময় উভতি চোৱাৰ যি বাটে পালো এই মায়া বজাৰ আহোঁতে কান্দিছো নাজানি নুবুজি মাজত হাঁহিলো বুজিও নুবুজি কিমান পালো কিমান নাপালো চাবলৈ নাই আহৰি অহা বাটে মোক মাতিছে বাউলি সন্ধ্যা লাগিছে জীৱন পদূলি জীৱন চাকিটিৰ তেল দেখো শেষ মায়াৰ বান্ধনত ইননি বিননি মৰিবৰ পৰত বেলেগে কয় বাহিৰত দেখুৱাই আনিছি দে চব কথা বাদ দি ৰাম বুলি মাটি মায়াৰ বান্ধন এই মায়া মাধুৰীৰ পৰা আমি তৰিবৰ কাৰণে এটাই মাত্ৰ উপায় ভগৱন্ত তৰিব পাৰিম কাল মায়া বুলি কৈছে এই মায়া অধিপতি ভগৱন্ত কাৰণ হে কৃষ্ণ স্বামী তজুপাৱে আমি কেৱলে শৰণ চাওঁ তেওঁক তাতে লোৱা আৰু কৃষ্ণ এক দেৱ দুখ হাৰি কাল মায়া দিৰ অধিকাৰী গতিকে মায়াৰ অধিকাৰীৰ লগত যেতিয়া মোৰ লাভ কৰি থাকিম ভাল পাই থাকিম প্ৰেম হ'ব গতিকে মই অধিকাৰীক জানিম আমি অধিকাৰীজনৰ লগত সম্পৰ্ক কৰিব লাগে ইয়াত এই নিমিত্তে কৈছে তজু পাদ পদ্ম হৃদয়ে ধৰিয়া গাইব গুণ নাম এতেকে মুকুতি অপ্ৰয়াসে পাইব হেনহে আছিল
তেওঁৰ পাদপদ্ম স্মৰণটো সদায় হ'ব লাগে। যাৰ ৰাতুল চৰণ তলত ধ্বজ বজ্ৰ জব অংকুশ পদ্ম চৰণৰ আঙ্গুলিত ৰত্নৰ উজন্তি নক্ষত্ৰ মাধুৰ্য দেখিকে কবিতা অতিকে সুন্দৰ চৰণ পদ্ম সম চৰন্ত ৰত্ন পুৰ গমন গম্ভীৰ এই দুখানি অভয় চৰণ নিৰন্তৰে এই চৰণ দুখানিৰ আশ্ৰয়তে মই জীয়াই আছো। পদুমৰ ঠাৰিডালে যেনেকৈ বোকাৰ লগত সম্পৰ্ক, আমাৰ ভকতবিলাকৰ সম্পৰ্ক চৰণ। সি গুৰুজনাক বুলি কওঁতেও চৰণ বুলি কৈছে, কৃষ্ণৰ বুলি কওঁতেও আকৌ চৰণ বুলি কৈছে। আৰু তেওঁলোকৰ মৃত্যুৰ সময়টো চৰণতহে কিন্তু মৃত্যু হৈছে। কালে খৰডাল লাগি পেলাই ভৰিতহে লাগিছে। তেতিয়াহ'লে আমাৰ কেনে মানুহজন বোলে বাকী মুখত দেখি কথা ভৰি চাবৰি গুচি যাব। সেই কাল অজগৰে আমাক গিলি আহি আছে, ইফালৰ পৰা গিলি আহি আছে। এইখিনি আছে সাপেটো আৰু চবাই নাখায়, ঢোকে মাৰে। এতিয়া আমাৰ দৰে মানুহবিলাকক ইচ্ছা কৰিলে ভগৱানে একে ঢোকেও কান্ত তাতে তেওঁ কৃপা কৰি পেলাই যে একে ঢোকে নাখাওঁতে 2 ঢোক 3 ঢোক কৰি খাওঁ। গতিকে জীৱন ইমান কম দিন, এই কম দিনৰ ভিতৰত মোৰ সেই চিন্তাটো হ'ব লাগে যে মই দেহ নহয়, মই আত্মা, মই পৰমেশ্বৰৰ বিচ্ছুৰিত অংশ। মই বৰ কম দিনৰ কাৰণে আহিছো, মই অকলে অহা নাই, দুটাৰ সংযোগত মই আহিছো। আৰু যাবৰ দিনা মই অকলে নাযাওঁ, 4টাই কান্ধত নিব। তেতিয়াহ'লে 4 সত্য, ধৰ্ম অৰ্থ কাম 4, গুৰুদেৱ নাম ভকত 4, মোক নিবৰ দিনাও 4। গতিকে 4টোক মই জানিব লাগে। যিদিনালৈ মই মোকেই ভজিব নোৱাৰিম, ভগৱন্ত কৈছে তুমি মোক আৰু নাপা, মই মোক ভজিব লাগে। আৰু মোক ভজিবৰ কাৰণে আমিবিলাকক প্ৰত্যেকে নিজক ভজিবৰ কাৰণে এই প্ৰথম স্কন্ধৰ পৰা, তাতে বাৰু বুজিলে 3য় স্কন্ধৰ পৰা ভাগৱতৰ শুদ্ধ আৰম্ভণি হৈছে। আৰু তাৰ পৰা কেৱল মানুহ এটাৰ জ্ঞানৰ খলিতাডাল আগবঢ়াই পোহৰৰ জ্যোতিষ্ময় কৰিবৰ নিমিত্তে ক্ৰমকৈ তেওঁ লৈ আহিছে। ভগৱন্তৰ লীলামালাৰ মাজেদি আমিবিলাকক মানুহক কিছুমান আখ্যান আৰু উপাখ্যান দিছে। উপাখ্যানবিলাকৰ মাধ্যমেদি গ্ৰাহগজেন্দ্ৰত যদি পাইছে, শেষত দেখি পদুমটো দিছে। পুৰঞ্জনত মোৰ তিৰতাটো ইমান ধুনীয়া আছিল, মৰিবৰ পৰত তাইক বা কোনে নিয়ে, তাইৰ কথা ভাবোতে তিৰি হৈ জন্ম পাব লাগে, তাৰমানে ভাৱটোৰ ওপৰত দেখুৱাইছে। আকৌ ভৰতৰ হৰিণটোৰ কি হ'ব, মই মৰি গ'লে হৰিণটোৰ কি হ'ব, সি হৰিণ হৈ জন্ম। তেতিয়াহ'লে আমিবিলাকক সাৱধান হ'ব দিছে যে ভাৱনা লোৱা। যিটো মহাপুৰুষ মাধৱদেৱে হাজাৰী ঘোষা টানি ক'লে, এই ভাৱক ভাই ভজ ভগৱন্ত ভক্তি ভাৱে, তেতিয়াহ'লে আমাক মাৰ্গদৰ্শন কৰাই দিছে। আকৌ এইটোও কৈছে তেওঁ যে আমি আহিছো যাতে কিন্তু যামেই। ভগৱন্ত প্ৰভুৱে নিজে যাওঁতে নিজৰ বংশটোক কিন্তু ধ্বংস কৰি গৈছে। কাৰণ বেয়া বস্তু সমাজত থাকিব নালাগে। ময়ো মোৰ দেহটোত থকা এই গোটেই বংশটো শেষ হৈ যাব। কাৰণ আমি আমাৰ লগত আমাৰ সম্পৰ্ক নাই। চকুৱে মনক ভাল নাপায়, মনে নাকক ভাল নাপায়, নাকে কাণক ভাল নাপায়, ইন্দ্ৰিয়বিলাকে ইটো সিটোক বেয়া পায়। তোতকৈ মই বেছি উন্নত, মই থকাৰ কাৰণে তই কৰিছ। কিন্তু সকলোৰে সমিল মিলত যে এই দেহটো লৈ আছে, আৰু প্ৰতিটা দেহতে ভগৱন্ত আছে, আত্মা ঈশ্বৰ আছে। এই আত্মা ঈশ্বৰৰ উপলব্ধিৰ কাৰণে আমাক ভাগৱত দিলে। ভাই ভাবুকাং গাই জ্ঞানম ওৱাবাই বৈষ্ণৱ তত্ত্বটো হ'ল আমি কোনো দেহ নহয়, আমি ঈশ্বৰৰ বিচ্ছুৰিত অংশ। বৰ কমিনৰ কাৰণে আহি আমাক ভাৱনা কৰিব দিছে আমি প্ৰত্যেকেই ভগৱান।
গতিকে আমাৰ দেহত থকা কাম ক্ৰোধ লোভ মোহ মদ মাৎসৰ্য ঈৰ্ষা অসূয়াক আঁতৰাই দিলে আমি প্ৰত্যেকেই ভগৱান। কিন্তু আমি প্ৰত্যেকে ভগৱান হ'ব পৰা নাই। নোৱাৰাৰ কাৰণটো হ'ল খাদ্যৰ বাছ বিচাৰ বুলি ক'ব লাগিব। কাৰণ আইৰ গৰ্ভৰ পৰা অহাৰ পিছত মই সাপডালো ধৰিব পাৰো, বাঘকো ভয় নাই, ভয় কি বস্তু বুজিয়ে নাপাওঁ। কিন্তু যিমানে মই আহাৰ খাব ধৰিলো সিমানে মোৰ ক্ৰমে ক্ৰমে ইন্দ্ৰিয়বিলাক বেলেগ হৈ গ'ল। গতিকে আমি চুক্তিত চলো। চুক্তিত চলিলে আমাৰ মুক্তি নহয়। দেৱতাৰ কোনো দেৱতা কোনেও দেখা নাই। সমস্ত দেৱতা কল্পনা মাথোন তৃতীয় স্কন্ধত দিছে। কেমেৰা নাছিল যে ফটো কৰি ৰাখিছে। আমাক দুৰ্বোধ্য আত্মতত্ত্ববিলাক বুজাবৰ নিমিত্তে তেনেকৈ দিছে। তাকে লৈ জনসমাজৰ দুটা পথ হৈ গৈছে। তাতে আৰম্ভণিতে কৈছে যে আমাৰ ধোঁৱাময় কৰি পেলালো গোটেই দেহটো যজ্ঞ কৰি কৰি। আৰু এওঁ খুটক আহি পেলাই কৈছে যে তুমিহে আচলতে দিব পাৰা। ইয়াৰ মাজেদিও আনবিলাকক কৈছে যে আন্ধাৰত আৰু নাথাকিবা। এইখন পুৰাণৰ সূৰ্য ভাগৱত। গতিকে পুৰাণৰ সূৰ্য উদিত হলে যেনেকৈ আপোনাৰ বোকাময় গাতটো কৰে, ধনীৰ তাতো কৰে, দুখীয়াৰ তাতো কৰে, তেতিয়াহ'লে সমাজক আমি আগবঢ়াই নিব পাৰো ভাগৱতক। কিন্তু ভাগৱতৰ প্ৰতি সমাজৰ আগৰ তুলনাত বাঢ়িছে, ল'বৰ কাৰণে কমিছে। কাৰণ এইখনতো ইউনিভাৰ্চিটিটো লাগে। ডিব্ৰুগড় ইউনিভাৰ্চিটি হওক, গুৱাহাটী ইউনিভাৰ্চিটিত লাগে। আমাৰে ল'ৰা ছোৱালীবিলাকতো পঢ়ি আছে, সিহঁততো এই ঘৰত নকয়। গাড়ীখন ল'লেতো আৰু তেওঁলোকে লাগিব, অমুকত কৰিব লাগিব, তমুকত কৰিব লাগিব। তেতিয়াহ'লে তেওঁলোকেও নুবুজিলে। এইটো গুৰুজনে সেইকাৰণে ক'লে হোৱন্ত পণ্ডিত যদি নহন্ত ভকত। পণ্ডিত এটা হাৰিকেন লাই পাম দি আছে বঢ়িয়া পঢ়ৰ, পাম নেদা হ'ল ভকত হ'ব লাগিব, ভাৱনা হ'ব লাগিব, কীৰ্তন কৰিব পাৰিব লাগিব। আৰু তেতিয়া পৰম তত্ত্বটো পাব। মই কথা কোৱাই নাই, কোৱাইছে, তেওঁ কোৱাইছে, তেওঁৰ পৰা সকলো হৈ আছে। ইয়াতো এই নিমিত্তে আহি আহি ক'লে ভকতৰ দুখ দেখি ভগৱন্ত হৈলন্ত নেত্ৰ সজ। অসন্তোষে কিছু চকৰাইল মাথ সংকোচ মুখ কম। সেইজন ভগৱন্তই ভকতৰ দুখ দেখি দুখিত হৈছে। যাবৰ পৰত যাব পৰা নাই ভকতক এৰি থৈ। সূৰ্যমুখী ফুলটোই যেনেকৈ ৰ'দত পৰি তলত পানী নোপোৱা সি মুজি আহিছে, শুকাই গৈছে, ভগৱন্তৰ তেনেকৈ মুখপদ্ম শুকাই গৈছে। এনে ভকত পাইছিলো, ইহঁতকে এৰি থৈ যাব লাগিব। সেইকাৰণে বস্তুটোৰ নাম দিছে দুলৰি। দুলৰি মানে দোলন, ভাৱনাৰ দোলন। জীৱনেই ঈশ্বৰ কৃষ্ণই কাল ব্যাধৰ হাতত যোৱা নাই। আমি প্ৰত্যেকেই ব্যাধৰ সন্মুখত পৰিম পৰিম বুলি ৰৈ আছো। কোন মুহূৰ্তত ব্যাধে কিন্তু আমাক মাৰি দিয়ে তাৰ ঠিকনা নাই। ইয়াৰ অপমান গুৰুজনে এটা বিশেষত্ব কৰ্ম কৰিছে যে সেইটো গোটেই বস্তুটোৰ মূল বস্তুটো দিবৰ কাৰণে আমাক চেষ্টা কৰিছে। মাত্ৰ অসমীয়া ভাগৱতত পোৱা যায় শুনা নৰলোক মহন্তৰ সুখ ও দেখা দুখ কেন ধন জন যত জীৱন যৌৱন জানা সবে আশা। সকলো মিছা, ধন জন সকলো মিছা, সকলো জীৱন যৌৱন কেৱল
আশা লাগে আৰু লাগে ইমানবিলাক লগাত বাদেও কি লাগে পুত্ৰ পৰিবাৰ সকলে অসাৰ নাতে তাতে মায়া খনেকে থাকিয়া খনেকে অন্তৰ সম্যকে মেঘৰ আকাশ মণ্ডলত বায়ুবিলাকক বতাহে যেনেকৈ লৈ ফুৰাই আমাৰো জীৱনত পুত্ৰ পৰিবাৰ এইবিলাক অহা নাটকৰ দৰে ইয়াত দুটা কথা আছে ইয়াত এটা হ'ল মোৰ গৃহিণীজনী ভাৰ্যাজনী এইজনীকনো ক'লেনে অসাৰ বুলি এইজনেইতো আকৌ কৈছে পুৰুষে প্ৰকৃতি ভকতি নকৰিলে কিন্তু নিসিজিব নাৰীৰ গৰ্ভতে আমাৰ জন্ম নাৰী আমাৰ মাতৃ তেতিয়াহ'লে এই প্ৰকৃতিটোৱে দেহটো আৰু ইয়াত জন্ম হোৱা সন্তান কাম ক্ৰোধ লোভ মোহ মদ মাশ্চৰ্য ঈৰ্ষা অসূয়া না সেই ভাগতটোও হয় তাতকৈ যিবিলাক জ্ঞান চক্ষু দিছা এই ভাগতটোৱে হয় সেইটো নিজে নিজে অনুভূতিৰ কথা গতিকে পুত্ৰ পৰিবাৰ হ'ব সকলে অসাৰ তাৰ নাতেক তাতেক মায়া খনেকে থাকিয়া খন্তেকে অন্তৰ সম্যকে মেঘৰ ছায়া সিদিনা আছিল দপদপীয়া দেহটো ক'ত যে হেৰুৱালো বহু বুলি বহিব নোৱাৰো খোজ কাঢ়ো বুলি কাঢ়িব নোৱাৰো তেতিয়াহ'লে ক'ত হেৰাল কিন্তু ইয়াত সেইবাবে কৈছে কেতিখনে পৰে নৰতনুইটো জীৱন জলৰ ৰেখা কিমান পল লাগব পানীৰ ৰেখা ইদিনা আহিলো মনত পৰে পিঠিৰ পিনে স্কেলত আপোনাৰ ধাৰিখন লৈ স্কুললৈ যোৱা আৰু আহোঁতে ধাৰিখন বতাহ আহিছে কাৰণে মাৰি দিওঁ কিমান দূৰলৈ যায় ক'ত হেৰা গতিকে ইয়াত সেইকাৰণে কৈছে কেতিখনে পৰে নৰতনুইটো জীৱন জলৰ ৰেখা সততে চিন্তিয় কৃষ্ণৰ চৰণ মৰণ একো নেদেখা তুমি আনন্দৰ বাটেৰে যোৱা নিৰানন্দক আঁতৰাই থৈ যোৱা আনন্দ আৰু পৰমানন্দ পাবলৈ এটি ঠাই আছে সাধুৰ সংগ সাধু পাবলৈ বৰ টান